ব্ৰহ্মাই কেনেকৈ সৃষ্টি কৰিলে তৃতীয় স্কন্ধ এই অনাদি পাতনৰ আপোনালোকে ৰাতিপুৱাৰ পৰা শুনি আছেগৈ। ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য ক্ষুদ্ৰকে আদি কৰি নিজৰ শৰীৰৰ পৰা কোন অংগৰ পৰা কি হ'লগৈ সমস্তখিনি কৈছে। আৰু এদিন এনেকৈ ব্ৰহ্মাই সৃষ্টিৰ নিমিত্তে বহি আছে। ইতিমধ্যে বৈকুণ্ঠৰ পাৰিষত একেবাৰে শেষৰখন দুৱাৰৰ দৌৰি জয় আৰু বিজয় ইতিমধ্যে তেওঁলোকে চাৰি সিদ্ধৰ দ্বাৰা শাপগ্ৰস্ত হৈছে। শাপগ্ৰস্ত এইকাৰণেই হ'ল তেওঁলোকে দুটা ভুল কৰিছিল। প্ৰথম ভুলটো হ'ল ভগৱন্তই সন্ধ্যাৰ পুত্ৰ জয় বিজয়ক বৈকুণ্ঠৰ দৌৰ হিচাপে লৈ গৈছে আৰু তেওঁলোকক দুজন যুৱকো নহয় শিশু নহয় মধ্যবয়সৰ কৰি দৌৰি কৰি থৈছিল। আৰু শিশুসকলে ঠিক যৌৱনপ্ৰাপ্ত হোৱাৰ আগমুহূৰ্তত মনত অনেক চিন্তা আহে, ল'ৰাই হওক বা ছোৱালী হওক, মানে শিশু হৈ আছে, শিশু হোৱাৰ মানে যৌৱনপ্ৰাপ্ত কৈশোৰ বুলি যিটো কওঁ, সেইখিনি মনত বহুত প্ৰশ্ন আহে, কাৰণ হঠাৎ শাৰীৰিক পৰিৱৰ্তন ঘটে। আৰু সেনেকুৱা অৱস্থাৰ জয় আৰু বিজয়ে লক্ষ্মী দেৱীক দেখি পেলাই তেওঁলোকৰ অকণমান আচৰিত হ'ল যে দুইজনে ইজনে সিজনক কোৱাকৈ কৰিছে যে লক্ষ্মী দেৱীক দেখোন আমি দেখাৰ পৰা এনেকৈ আছে, অকণমানো পৰিৱৰ্তন হোৱা নাই। এই লক্ষ্মী দেৱীৰ বাৰু জৰা নাহে নেকি, বাৰ্ধক্য নহয় নেকি? আৰু এনেকৈ গুণা কথা কৰোঁতে লক্ষ্মীদেৱে শুনা পায় পিছুৱাই আহিছে যে মই স্বামী সেৱা কৰিবলৈকে গৈছিলোঁ। সাতখন বৈকুণ্ঠ পদ্মবিলাসৰ পৰা গোলোকধামলৈকে গৈ আছে, ঘূৰি আহিব লগা হ'ল। আমাৰ যে সাধাৰণতে গাঁৱত কয় পিছফালৰ পৰা মাত নিদিবি বুলি, মই স্বামী সেৱা কৰিব জানে মোক বাধা দিলে কিয়? আৰু সঁচা কথা কোৱা, কি কথা আলোচনা কৰিছিল? হে মাতৃ, আপোনাৰ জৰা নহয় নেকি, অৰ্থাৎ আপোনাৰ বয়স নাবাঢ়ে নেকি? তেতিয়া লক্ষ্মীদেৱে কৈছে মোক কি বুলি মাতিছা? মাতৃ। তেতিয়াহ'লে তোমালোক মোৰ সন্তান। আৰু আচলতে জয় আৰু বিজয়ৰ মাতৃ হ'ল সন্ধ্যা দেৱী, আৰু সন্ধ্যা দেৱীৰ লগত কাশ্যপৰ হোৱা সন্তানেই হ'ল জয় বিজয়। কিন্তু কশ্যপ ঋষিয়েও তেওঁলোকক স্থান দিব নোৱাৰিলে, আৰু মানে এই সন্ধ্যা দেৱীয়েও স্থান দিব নোৱাৰে, যাৰ কাৰণে ঈশ্বৰে বৈকুণ্ঠলৈকে বুটলি নিবলগীয়া হ'ল। তেতিয়া লক্ষ্মীদেৱে কৈছে সন্তানে মাতৃৰ বাৰু ৰূপ যৌৱন আৰু জৰাগ্ৰস্তৰ বিষয়ে কথা পাতিব পায় নেকি? বোলে নাপায়। পাতিছিলি কেলে? যে এতিয়াই মই তহঁতৰ পিতৃক কৈ মই এনেকুৱা ঠাইত দিম, মোকো দেখা নাপাওঁ, পিতৃকো দেখা নাপাওঁ। ভিতৰৰ দুৱাৰৰ পৰা একদম বাহিৰৰ দুৱাৰত দিলে। এতিয়া লক্ষ্মীকো দেখা নাপায়, বিষ্ণুকো দেখা নাপায়। আৰু তেওঁলোকে কি দেখা পায়? অন্যান্য দেৱ দেৱীবিলাকে কোনফালে গৈছে, অপ্সৰাসকলে কোনফালে গৈছে। গতিকে সংগত মানুহৰ মতিভ্ৰম হয়। যেতিয়া আধ্যাত্মিক দৃশ্য নেদেখি বৈষয়িক দৃশ্য দেখা পালেগৈ, দেৱতাৰ ৰূপ যৌৱন দেখা পালে, গাভৰু ছোৱালী সদৃশ চিৰ যৌৱনা অপ্সৰাসকলক দেখা পালে, ভাৱটো ৰজগুণী হৈ গ'ল। নাৰদক সুধিলে, যিহেতু লক্ষ্মীকো নেদেখোঁ, পিতৃ বিষ্ণুকো নেদেখোঁ, আমাৰ দেখোন সময়বোৰ নেযায় নোপোৱাই। তেতিয়া নাৰদে ক'লে বৈকুণ্ঠ শেষ মানে স্বৰ্গ আৰম্ভ, স্বৰ্গ শেষ মানে মৰ্ত্য আৰম্ভ, মৰ্ত্য শেষ মানে পাতাল আৰম্ভ। গতিকে তোমালোকৰ কাষতেই দেখোন স্বৰ্গ আছে, তাতেই দেখোন তোমালোকে মাজে মাজে যাই পেলাই সময় কটাব পাৰা। আৰু নাৰদৰ বাক্য অনুসৰি স্বৰ্গত প্ৰৱেশ কৰাৰ লগে লগে স্বৰ্গত সোমলতিৰ ৰস, সোম ৰস চলে। সোমলতি নামৰ এবিধ লতা আছে, সেই লতাৰ ৰস ভোজন কৰিলে নিচা হয়। দেৱতাবিলাকে সেই লতাৰ ৰস খায়। আৰু সন্ধিয়া সময়ত অপ্সৰাসকলৰ নৃত্য গায়ন বায়ন কৰে। আৰু সেইবোৰ দৃশ্য দেখি এই জয় বিজয়ৰ মতিভ্ৰম হৈ গ'ল। আৰু এদিন স্বৰ্গৰ পৰা ঘূৰি আহি বৈকুণ্ঠৰ শেষ দ্বাৰত উপস্থিত হোৱাৰ সময়ত দেখিলে এটা জোৰকৈ বতাহ বলাৰ শব্দ হৈছে। তেতিয়া দেখিলেগৈ জুতুলা পুতলা ৰূপ লৈ চাৰিজন কোনোবা আহি আছে। ভূতো নহয়, পিশাচো নহয়, মানৱো নহয়, দানৱো নহয়, কি প্ৰাণী? আৰু লগে লগে বাট ভেটি ধৰিলে চাৰিগিদ্ধক চিনি পোৱা নাছিল। চাৰিগিদ্ধ কেনেকুৱা?
চুলি পুলি গোটেই জোঁট লগা, পৰিষ্কাৰ নহয়, পৰিচ্ছন্ন নহয়। গতিকে তেওঁলোকে বাধা দিলে আৰু বাধা দি ক'লে বৈকুণ্ঠত তোমালোকৰ প্ৰৱেশ নিষেধ, আমি দৌৰি। যে বাধা দিলে তেতিয়া চাৰিসিদ্ধই এই বৈকুণ্ঠৰ দৌৰীকেইজনৰ চৰণলৈকে চাইছে, চৰণকেইখন ক'ত আছে? তেতিয়া কিন্তু জয় বিজয়ৰ চৰণ বৈকুণ্ঠত নাছিল, স্বৰ্গৰ সীমাতহে আছিল। সেইকাৰণে স্বৰ্গৰ সীমাৰ পৰা বাধা দিলে, অৰ্থাৎ ভাৰতৰ সীমা পাৰ হৈ গ'লে পাকিস্তান নাপামনে? আৰু পাকিস্তানৰ সীমাত সোমোৱাৰ লগে লগে কিন্তু ভাৰতৰ সৈন্য পাকিস্তানৰ আৰ্মীয়ে এৰেষ্ট কৰিব। আৰু সেনেকৈ বৈকুণ্ঠৰ সীমাত তেনেকৈ স্বৰ্গত দেখাৰ কাৰণে স্বৰ্গৰো সীমাত দৌৰি থাকিব, বৈকুণ্ঠৰ সীমাত কিন্তু স্বৰ্গৰ দৌৰি যেনহে দেখা হ'ল। আৰু সেইকাৰণে জয় বিজয়ে ক'লে স্বৰ্গতো দৈত্য আছে, যে আমি ঈশ্বৰক দেখা দিবলৈ গৈছিলোঁ যে স্বৰ্গৰ শেষ সীমা পাৰ হ'লে বৈকুণ্ঠত। যেতিয়া হুলস্থুল শুনিলে ঈশ্বৰ ওলাই আহিল, আহি পেলাই তেতিয়া জয় বিজয়ক কি ক'লে? তোমালোকে ভুল কৰিলা, বৈষ্ণৱক চিনি নাপালা। আৰু ক'লে সুমৰিও পুৰণি কথা কওঁ, চিন্তি আছোঁ ময়ো আপোনাক, মোহৰৰ পাশক আশে লক্ষ্মী দেৱী, তাংকো নিবাৰিলা দুইকো দেখি। তোমালোকৰ প্ৰথম অপৰাধ হ'ল পুৰণা কথা চিন্তা কৰা, কি কাৰণে বাহিৰৰ গেটত আহিবলগীয়া হ'ল? তোমালোকৰ ভিতৰৰ তাত আছিলা। মোৰ মানে জান্তা বুলি কয়, আঁঠুৰ তলৰ পৰা ভৰিৰ পতালৈকে মালিচ কৰাক বজ্ৰাৱলী ভাষাত আৰু সংস্কৃতত জান্তা বুলি কয়। অৰ্থাৎ লক্ষ্মী দেৱীয়ে অনন্ত সজ্জাত থকা ঈশ্বৰক আঁঠুৰ তলৰ পৰা ভৰিৰ পতালৈকে মালিচ কৰে, চৰণ সেৱা নকৰে জানো? সেইটো জান্তা বুলি কয়। গতিকে মোৰ চৰণ জান্তিবলৈকে লক্ষ্মী গৈ থকা অৱস্থাতে তোমালোকে পাছফালৰ পৰা মাত দি কি কৰিছিলা? সেয়া প্ৰথম অপৰাধ। আৰু দ্বিতীয় অপৰাধ, আজি বৈষ্ণৱক চিনি নাপালা, একান্ত বৈষ্ণৱক। দ্বিতীয় অপৰাধ বোলে কি ক'লে? স্বৰ্গতো দৈত্য আছে, তোমালোকৰ চৰণ আজি বৈকুণ্ঠত নাই। অৰ্থাৎ আমিবোৰক কৈছোঁ দেই, শিখসকলে 12 সত্য খায়, শংকৰদেৱ, মাধৱদেৱ, হৰিদেৱ, দামোদৰদেৱ, এই 4জন অসমৰ মহাপুৰুষ। কোনোবা শংকৰীয়া, কোনোবা দামোদৰীয়া, কোনোবা হৰিদেৱীয়া, নহয় জানো? যিয়ে নহওক, তেওঁ ভিতৰ পকীয়া নে তেওঁ মলা জপিয়া সেয়াও মই কোৱা নাই। যি ভকতে নহওক, যদি 12 সত্য খাই শৰণ লৈছে, তেওঁ জানিব লাগে এই শৰণ ভজন কেনেকৈ ৰাখিব লাগিব। আৰু তেওঁ যদি ইচ্ছাকৃতভাৱে নকৰিবলগীয়া কাম কৰিছে, অভক্ষা ভক্ষণ কৰিছে, নক'বলগীয়া জ্যেষ্ঠক কথা কৈছে, নকৰিবলগীয়া কাম কৰিছে, জ্যেষ্ঠক হাত দাঙিছে, তেওঁ নিজেই সমাজৰ পৰা আঁতৰি থাকিব লাগে। সমাজে আচলতে তেওঁক একো কোৱা দৰকাৰ নাই, কাৰণ অনুশোচনা। অপৰাধ কৰা ব্যক্তিজনৰ যেতিয়ালৈকে অনুশোচনা নাহে, ধৰি থকচোন, এজন মানুহে বিৰাট ডাঙৰ এটা অপৰাধ কৰিলে, কোৰ্টে কি কৰিব? তেওঁক জেল দিব, আৰু যদি তাতকৈও বেছি ডাঙৰ অপৰাধ হয় মৃত্যুদণ্ড দিব। কিন্তু জেলেই দিয়ক বা মৃত্যুদণ্ডই দিয়ক, সেই ব্যক্তি যেনে সেই অপৰাধীজনে যদি অনুশোচনা নকৰে, হয় মই সেই অপৰাধটো কৰিছিলোঁ, যদি অনুশোচনা নকৰে, তেওঁক জেলেই দিয়ক, ফাঁচিয়ে দিয়ক, শাস্তি সম্পূৰ্ণ হোৱা নাই, প্ৰায়চিত্ত হ'ব লাগিব। গতিকে তেওঁলোকক ক'লে জয় বিজয়, তোমালোক মোৰ অতি আপোন। মাকে খেলা ধূলা কৰি লেতেৰা হোৱা, অপৰিষ্কাৰ হোৱা সন্তানক ধুৱাই পখলাই আকৌ কোলাত লৈ 5 বছৰ নোহোৱালৈকে গাখীৰ পানী নিদিয়েনে? যেনেকৈ ধুৱাই পখলাই আকৌ কোলাত লয়, সেনেকৈ তোমালোকক মই আকৌ কোলাত ল'ম, কিন্তু তোমালোকক ধুৱাম, তোমালোকক মই পৰিষ্কাৰ কৰিম। এতিয়া এই পৰিষ্কাৰ কৰিবলৈকে যাওঁতে পৃথিৱীত তোমালোকে যাব লাগিব। বোলে কিয়? তেতিয়া জয় বিজয়ক শ্ৰীহৰিয়ে কি বুলি কৈছে? শুনা, মৰিবৰ কাৰণে বহুত উপায় আছে। বিষ পান কৰিব পাৰে, ফাঁচি ল'ব পাৰে, নৈত জাপ দিব পাৰে, সাগৰত জাপ দিব পাৰে, নহয় জানো? নিজে নিজে ডিঙি কাটি মৰিব পাৰে, নেলু কাটি মৰিব পাৰে, অনেক উপায় আছে। কিন্তু পৃথিৱীত জন্ম লাভ কৰিবৰ কাৰণে এটাই উপায়, মাতৃৰ উদৰস্থ হ'ব লাগিব। কাৰণ হাতীৰ মাকেহে হাতীক জন্ম দিব, মানুহৰ মাকেহে মানুহক জন্ম দিব, বান্দৰীহে বান্দৰক জন্ম দিব। গতিকে কোনোবা গুণৱতী মাতৃৰ ঔৰসত তোমালোকে আহিব লাগিব। এতিয়া উপায় দুটা, তোমালোকে যদি মোক ভাল পাই পেলাই পৃথিৱীলৈকে আহা, মিত্ৰভাৱে 7 বাৰ জন্ম ল'ব লাগিব। আৰু যদি মোৰ লগত শত্ৰুতা কৰা, বিপৰীত ভাৱেৰে ভক্তি কৰা, তেতিয়াহ'লে 3 বাৰতে হ'ব। জয় বিজয় বহুত ভাবিছে, এটা জন্মতে মানুহৰ কিমান কষ্ট হয়, 7 বাৰ জন্ম ল'বলৈ, বাপৰে বাপ, বহুত দীঘলীয়া সময় প্ৰভু।
এই লাগে বিপৰীত বুদ্ধিয়ে কৰিম, 3 বাৰতে সামৰি থক আৰু চুক্তি হ'ল। ঈশ্বৰৰ ভাৱনা নহয় জানো, ঈশ্বৰৰ ভাৱনাৰ উৱাব্বটো কৰি দিয়কচোন, ভাওনা হৈ যাব। আজি গধূলিলৈকে ভাওনা নাই জানো? ঈশ্বৰৰ ভাৱনাখিনিয়ে ভাওনা। দুই পক্ষতে তেওঁৰে মানুহ, দুই পক্ষতে তেওঁৰে নহয় জানো? কুৰুক্ষেত্ৰ যুদ্ধত কৌৰৱ পক্ষ আৰু পাণ্ডৱ পক্ষ আচলতে ভাই ককাই নহয় জানো? ধৃতৰাষ্ট্ৰৰ সন্তান কৌৰৱ, পাণ্ডুৰ সন্তান পাণ্ডৱ। এই ভাই ককাইৰ মাজতে দুই পক্ষ একেই নহয় জানো? কিন্তু ভাৱৰ বিসংগতিৰ কাৰণে যুঁজ হ'ল। গতিকে ভাৱৰ বিসংগতি হ'লেই যুঁজ হয়। আৰু সেই ভগৱন্তৰ বাক্য অনুসৰি 4 সিদ্ধৰ অভিশাপ যাতে খণ্ডন নহয়, সাপো মৰক লাঠিও নাভাঙক, তেওঁলোকক 3 জন্মৰ বাবে পৃথিৱীত পৰোৱা হ'ল। প্ৰথম হ'ল হিৰণ্যাক্ষ কশিপু, সত্য জগত, আহিল ত্ৰেতা জগত, ৰাৱণ কুম্ভকৰ্ণ, আহিল দাপৰ যুগ, শিশুপাল দন্তবক্ৰ। আৰু 3 জন্মতে তেওঁলোকে দৈত্যকুলত উপজিব লাগে। আৰু পৃথিৱীৰ প্ৰথম দৈত্য হিচাপে ইতিমধ্যে কশ্যপ ঋষিৰ গৰ্ভত মানে ঔৰসত, আৰু দ্বিতীয় গৰ্ভত কি হ'ল হিৰণ্যাক্ষ আৰু হিৰণ্যাক্ষ ইতিমধ্যে জন্ম লাভ কৰিছে। কিয় তেওঁলোকে দৈত্য পাব? সেই আকৌ কৈছোঁ ভাৱনা। কশ্যপ ঋষিৰ 17গৰাকী পত্নী, দিতি, অদিতি, দনু, কদ্ৰু, বিনতা, পতংগ, সৰমা, কৈ শেষ নহ'ব। অদিতিৰ পৰা আদিত্য দেৱতাগণ, দিতিৰ পৰা দৈত্যসকল, দনুৰ পৰা দানৱবোৰ দেই, সুৰেখাৰ পৰা ৰাক্ষস, পতংগৰ পৰা পক্ষীকুল, আৰু তাৰপিছত কদ্ৰুৰ পৰা চৰাইবোৰ, বিনতাৰ পৰা চৰাইবোৰ, কদ্ৰুৰ পৰা সৰ্পবোৰ, এনেকুৱাকৈ আহিছে। এই গোটেই পত্নীবিলাকক লগাই দিতি, অদিতি, দনু, সৰমা, কদ্ৰু, সুৰেখা, পতংগ লগাই পেলাই কৈছে, হে মোৰ মৰমৰ পত্নীসকল, মই এটা আজি সতৰ্ক কৰি দিবলৈকে এই সভাখন পাতিছোঁ। বোলে কি? বোলে শুনা, ভগৱন্তই তোমালোকৰ গৰ্ভত আহিব, কিন্তু সন্তান স্বৰূপে আনোতে সাৱধান হ'বা। আগৰাতিৰ সন্তান অল্পায়ু হ'ব, পিছ ৰাতিৰ সন্তান দীৰ্ঘায়ু হ'ব। ৰাতিপুৱা, দুপৰীয়া, সন্ধিয়া, এই 3 সন্ধিয়া মই প্ৰাৰ্থনা কৰোঁ ঈশ্বৰক, গায়ত্ৰী কৰোঁ। ৰাতিপুৱা ব্ৰহ্মাক, দুপৰীয়া বিষ্ণুক, গধূলি শিৱক মই প্ৰাৰ্থনা কৰোঁ। এই 3টা সময়ত মোৰ লগত একেলগে বহি প্ৰাৰ্থনা কৰিবা। এই 3টা সময়ত খাদ্য নাখাবা, আৰু খাদ্য খালেও প্ৰাৰ্থনা কৰাৰ পিছত খাদ্য খাবা। আৰু এই 3টা সময়ত যদি বিশেষকৈ কাল সন্ধিয়া সময়, দিন আৰু ৰাতিৰ সন্ধিক্ষণ কাল সন্ধিয়া সময়ত মোৰ কাষত আহিলে প্ৰাৰ্থনাত বহিবা। কিন্তু সেই সময়ত যদি কামাতুৰ হৈ মোৰ কাষত আহা, ৰাক্ষস, দৈত্য, অসুৰৰ জন্ম হ'ব। সাৱধান বাণী শুনাই দিলে। কি বুলি ক'লে মই আকৌ ৰিপিট কৰিছোঁ, আগৰাতি যদি সন্তান গৰ্ভস্থ হয়, আগৰাতি যদি তোমালোক কামাতুৰ হোৱা, তেতিয়াহ'লে সন্তান অল্পায়ু যুগত জন্মিব আৰু কম বয়সতে মৰিব। পিছ ৰাতি ব্ৰাহ্ম মুহূৰ্তৰ আগত যিকেইটা সন্তান গৰ্ভস্থ হ'ব, সেইকেইটা দীৰ্ঘায়ু হ'ব। আৰু ৰাতিপুৱা, দুপৰীয়া, গধূলি এইখিনি সময়ত মই প্ৰাৰ্থনা কৰোঁ, প্ৰাতঃ, মধ্যাহ্ন, সায়ং। আৰু এই 3টা সময়ত মই ব্ৰহ্মা বিষ্ণু মহেশক আৰাধনা কৰোঁ, গায়ত্ৰী কৰোঁ। মোৰ কাষ নাচাবিবা, যদি কাষ চাবা মোৰ লগত একেলগে প্ৰাৰ্থনা কৰিবা, মোৰ সংস্কাৰৰ সমভাগী হ'বা। আৰু বিশেষকৈ কাল সন্ধিয়াত মোৰ কাষত কাম ভাৱত নাহিবা। আৰু যদি আহা, তেতিয়াহ'লে মই নাকচ নকৰোঁ, কিন্তু সন্তান কি হ'ব? তামসিক হ'ব, অসুৰ, দৈত্য, ৰাক্ষস হৈ জন্ম ল'ব। সাৱধান বাণী শুনাই দিলে। অদিতিয়ে সেই সাৱধান বাণী মনাৰ কাৰণে অদিতিৰ গৰ্ভত দেৱতাবিলাকে জন্ম লাভ কৰিলে, প্ৰায়বিলাকেই গৰ্ভৱতী হৈ গ'ল। কদ্ৰু, সৰমা, পতংগ, দনু, কিন্তু তেতিয়ালৈকে দিতি গৰ্ভৱতী হোৱা নাছিল। সতিনীৰ সন্তান জন্ম হোৱা দেখি, সতিনীসকল গৰ্ভৱতী হোৱা দেখি হিংসা, ঈৰ্ষাত জ্বলি পৰিলে দিতি। আৰু এদিন সীমা চেৰাই গ'ল, কিমান আৰু সহ্য কৰিব। কাল সন্ধিয়া স্বামীক ক'লেগে, মোকো সন্তান লাগে, ময়ো গৰ্ভৱতী হ'ব বিচাৰোঁ, ময়ো আপোনাৰ সন্তানৰ মাতৃ হ'ব বিচাৰোঁ। কশ্যপে নাকচ কৰা নাই, কিন্তু ক'লে ফল কিন্তু ভাল নহ'ব। বোলে ফল যিয়ে নহওক পৰিণাম, মুঠতে মোৰ সতিনীবিলাক মাক হ'বগে,
আৰু মই এনেকৈ বাজি হৈ থাকিম মানে মানুহৰ গালি শুনি মৃত্যুটো নহ'বগৈ মই মানে বঞ্চনাৰ বলি হৈছোঁ মোক প্ৰৰোচনা কৰা হৈছে মোক আপুনি মাতৃত্বৰ পৰা আপুনি আঁতৰত ৰাখিছে বাৰু আৰু তাৰ ফলশ্ৰুতিত কি হ'ল 3টা সন্তান গৰ্ভলৈকে আহিল হিৰণ্যক্ষ কশিপু ডাঙৰ হিৰণ্যক্ষ দ্বিতীয় আৰু হলিকা নামে এগৰাকী কন্যা এই 3গৰাকী গৰ্ভত আহিল কাৰ দ্বিতী মাতৃৰ কীৰ্তনত পাব আপোনালোকে হিৰণ্যক্ষ নামে কনিষ্ঠতাৰ যুদ্ধত বৰাশে চিন্তিলা মাৰ পোৱা নাই জানো গতিকে হিৰণ্যক্ষ হ'ল প্ৰহ্লাদৰ খুৰাক হিৰণ্যকশিপুৰ ভাতৃ আৰু এজনী মাত্ৰ ছোৱালী ভনীয়েক সেইজনীৰ নাম হলিকা